টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আদালতত ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে। 2018 চনত শিৱৰাজ সিং চৌহানৰ পুত্ৰক লৈ বিৰূপ মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে আৰু বৰ্তমান সময়ত সমগ্ৰ বিষয়ক লৈ ক্ষমা খুজিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে। 2018 চনত নিৰ্বাচনী সভাত পানামা পেপাৰ লিকৰ বিৰুদ্ধে শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু বৰ্তমান আদালতৰ সন্মুখত ক্ষমা বিচাৰিছে ৰাহুল গান্ধীয়ে। তেওঁ কৈছে যে মই তেওঁক বিতৰ্ক কৰা নাছিলো বা তেওঁক লক্ষ্য কৰা নাছিলো, তাৰ সমান্তৰালকৈ সমগ্ৰ বিষয়ক লৈ ক্ষমা খুজিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ। ৰাহুল গান্ধীয়ে আদালতত ক্ষমা বিচাৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, আদালতত ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে। অৱশেষত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত দুখ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল, বিৰূপ মন্তব্য কৰিছিল আৰু তাক লৈ এতিয়া আদালতৰ কাষ চাপিবলগীয়া হৈছে ৰাহুল গান্ধী। সেই মন্তব্য কাৰ্তিকৰ বিৰুদ্ধে নাছিল আৰু তেওঁৰ সৈতে জড়িত নহয় বুলি উল্লেখ কৰিছে। বিৰূপ মন্তব্যৰ সমগ্ৰ বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ ওচৰত দুখ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। 2018 চনৰ নিৰ্বাচনী সভাত পানামা পেপাৰ্ছ লিকৰ প্ৰসংগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে আৰু সমগ্ৰ ঘটনাৰ বৈ তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। ৰাহুলৰ বিৰুদ্ধে ভোপালৰ আদালতত মানহানিৰ গোচৰ তৰিছিল শিৱৰাজ সিং পুত্ৰৰ কাৰ্তিকে। ভোপালৰ MP MLA বিশেষ আদালতে ৰাহুল গান্ধীক জাৰি কৰিছিল ব্যক্তিগত হাজিৰৰ চমন। এটা গুৰুত্বপূৰ্ণ খবৰ, নিম্ন আদালতৰ চমনক প্ৰত্যাহ্বান জনাই মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ নেতাগৰাকী। কাৰ্তিকেৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাছিলো বুলি দুখ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। বৃহস্পতিবাৰে ন্যায়াধীশ প্ৰমোদ কুমাৰ আগৰৱালাৰ বিচাৰপীঠত আবেদনৰ পৰৱৰ্তী শুনানি আছে। কিন্তু এটা গুৰুত্বপূৰ্ণ খবৰ, আদালতৰ ওচৰত ক্ষমা বিচাৰিছে ৰাহুল গান্ধীয়ে। 2018 চনত শিৱৰাজ সিং চৌহানৰ পুত্ৰক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল। পানামা পেপাৰ লিক যি ঘটনা সংঘটিত হৈছিল তাত শিৱৰাজ সিং চৌহানৰ পুত্ৰ জড়িত বুলি উল্লেখ কৰিছিল আৰু সমগ্ৰ ঘটনাক লৈ আদালতৰ কাষ চাপিছিল শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকে সিং। আৰু বৰ্তমান সময়ত সেই সকলো ঘটনাক লৈ শুনানি চলি আছে আৰু সেই শুনানিতে ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰিছে। ৰাহুল গান্ধীয়ে কৈছে শিৱৰাজ সিং চৌহানৰ পুত্ৰক লৈ কোনো মন্তব্য কৰা নাছিলো বা তেওঁক লক্ষ্য কৰি বা তেওঁৰ উদ্দেশ্য সেয়া নাছিল। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীয়ে আদালতৰ ওচৰত ক্ষমা বিচাৰিছে। 2018 চনত কৰা এক মন্তব্যক লৈ এতিয়া ক্ষমা বিচাৰিবলগীয়া হৈছে। প্ৰশ্ন উত্থাপিত মন্তব্য কাৰ্তিকেৰ বিৰুদ্ধে নাছিল। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত দুখ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। মানহানিৰ গোচৰত অৱশেষত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত দুখ প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকে সিঙৰ বিৰুদ্ধে কৰা এক কঠিন মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছত ৰাহুল গান্ধীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। বুধবাৰে নিজৰ অধিবক্তাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি ৰাহুল গান্ধীয়ে স্পষ্ট কৰে যে তেওঁ কৰা সেই মন্তব্যটো আচলতে কাৰ্তিকে সিঙৰ সৈতে জড়িত নাছিল। সমগ্ৰ বিষয়টোক লৈ তেওঁ ন্যায়ালয়ৰ ওচৰত দুখ প্ৰকাশ কৰিছে বা ক্ষমা বিচাৰিছে। আচলতে সেই ঘটনা কি হৈছিল, 2018 চনত মধ্যপ্ৰদেশৰ ঝাবুৱাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিওঁতে ৰাহুল গান্ধীয়ে বিখ্যাত পানামা পেপাৰ্ছ লিক বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰিছিল। সেই ভাষণত তেওঁৰ নাম সাঙুৰি সুনাম নষ্ট কৰাৰ অভিযোগ তুলি শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকে সিঙে ভোপালৰ এখন আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ তৰিছিল। এই গোচৰৰ ভিত্তিত ভোপালৰ MP MLA বিশেষ আদালতে ৰাহুল গান্ধীক ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাহুল গান্ধীয়ে নিম্ন আদালতৰ এই চমন আৰু মানহানিৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই ইয়াক খাৰিজ কৰাৰ বাবে ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। বুধবাৰে অনুষ্ঠিত শুনানিত ৰাহুল গান্ধীৰ পক্ষই নিম্ন আদালতৰ যাৱতীয় নথিপত্ৰসমূহ দাখিল কৰে আৰু মন্তব্যটো কাৰ্তিকেৰ বিৰুদ্ধে নাছিল বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰে। বৃহস্পতিবাৰে অৰ্থাৎ আজি
ন্যায়াধীশ প্ৰমোদ কুমাৰ আগৰৱালাৰ বিচাৰপীঠত এই আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰাৰ কথা। উল্লেখ্য যে ন্যায়ালয়ত অভিযোগকাৰী কাৰ্তিকে সিঙৰ হৈ অধিবক্তা সংকল্প কোচ্ছৰে প্ৰতিনিধিত্ব কৰিছে। মানহানিৰ গোচৰত সকাহ বিচাৰি মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ ক্লাৰ্ক চাপিছে ৰাহুল গান্ধী। 2018 চনৰ নিৰ্বাচনী ভাষণৰ বিতৰ্কিত মন্তব্য কাৰ্তিকে সিঙৰ বিৰুদ্ধে নাছিল বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰিছে ৰাহুল গান্ধী। আৰু বৰ্তমান সময়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আদালতৰ ওচৰত ক্ষমা বিচাৰিছে ৰাহুল গান্ধীয়ে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিক সিঙৰ লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল বা বিৰূপ মন্তব্য কৰিছে, আৰু সেই মন্তব্যক লৈ এতিয়া ক্ষমা বিচাৰিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীয়ে আদালতত ক্ষমা বিচাৰিছে। মধ্যপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকে সিঙৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে, আৰু আজিৰ দিনটোত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰিছে ৰাহুল গান্ধীয়ে।